हेलो फ्रेंड्स टाइम হৈছে 9:19 আৰু মার্কেট দেখিব আজি গ্যাপ ডাউন ওপেনিং আৰু নিফটি যদি চাব যায় নিফটিও লাষ্ট ট্ৰেডিং সেশনত গ্যাপ ডাউন ওপেনিং আছিল গ্যাপ ডাউন ওপেনিং হৈ দেখো মার্কেট কন্টিনিউ নেগেটিভ আছিল তো আজি আমি যদি চাৰ্ট ৰিপিট কনসেপ্ট ইউজ কৰো আমি এটা কল ফালে যাব লাগে আৰু দেখিব কল ফালে যাব ৰেডি আছিল বাৰু কিন্তু এই ক্যান্ডেলটো বহুত ষ্ট্ৰং বনাই দিলে গতিকে আমাৰ যদি প্ৰিমিয়াম চাই আছিল প্ৰিমিয়াম বিলাক বহুত মানে মই ব্যাংক নিফটিত চাই আছিল কিন্তু দেখিব নিফটিৰ লগতে ব্যাংক নিফটিটো বহুত ষ্ট্ৰং ক্যান্ডেল বনাই আছে তো ঠিক আছে বন্ধুসকল মার্কেট বহুতেই গুছি গ'ল আমি এইটো লেভেলত পোৱা হয় অলপ ভাল আছিল এইটো ক্যান্ডেলত তো তেতিয়ালৈকে আমাৰ টাৰ্গেট হিটে হ'লতেন ঠিক আছে তো আমি অলপ ওয়েট কৰিম অকমান যদি মার্কেট ৰিট্ৰেসমেন্টত পাওঁ অকমান যদি এনেকুৱা লেভেলত যদি মার্কেট পাওঁ তেতিয়া আমি বাই কৰিলে আমাৰ এন্ট্ৰিটো বেছি ভাল হ'ব তো এই চাৰ্টখন আজি বহুত ডিস্টার্ব দিছে বন্ধুসকল তো কি অকমান প্ৰিমিয়ামত বাই কৰি পালো বা তো আমি 364 প্ৰিমিয়ামত বাই কৰিলো তো আমি এখন চাৰ্টখন উলিয়াই লওঁ যিখন আমাৰ প্ৰিমিয়াম চাৰ্ট থাকে তো আমি লোৱাৰ লগে লগে 660 টকা প্ৰফিট দেখিলো তো আমাৰ ষ্টপ লছ থাকিব এজ ইউজুৱেল 70 পইণ্টছ আৰু আমাৰ টাৰ্গেটটো থাকিব 70 পইণ্টছৰ ওপৰত যিমান পাওঁ তো কারেন্টলি দেখিব আমাৰ মার্কেট ভলাটাইল 1200 টাকা প্রফিট দেখাইছিলে এতিয়া আকৌ আমাৰ ব্রেক ইভেনতে চলি আছে সো আমি ট্ৰেডটো কিয় লৈছিলো ট্ৰেডটো লোৱাৰ একদম মেইন ৰিজনটো হৈ গ'ল আমাৰ নিফটি চাৰ্টখন নিফটি দেখিব কালি যেনেকুৱা ওপেনিং দিছিলে কালি মানে লাষ্ট ট্ৰেডিং সেশনত গ্যাপ ডাউন ওপেনিং হৈ কন্টিনিউ দেখিব অলপ ওপৰত যায় কন্টিনিউ নেগেটিভ আছিলে গতিকে আজি হাই চান্সেছ থাকে আজি নিফটি কি কৰিব বুলিশ হ'ব বা যেটো প্ৰিভিয়াস ডে ক্লোজিং প্ৰাইসটো ব্ৰেক দিব যেটো আমাৰ চাৰ্ট ৰিপিট কনসেপ্ট আমি ইউজ কৰি আহিছো তো একে ধৰণে ব্যাংক নিফটিটো তেনেকৈ অলমোস্ট চাৰ্ট হৈ আছে নিফটি যদি ওপৰত যায় অবিয়াসলি ব্যাংক নিফটি ওপৰত যাব লগতে দেখো ব্যাংক নিফটিৰ ওপৰত কি আছে এটো ক্লোজিং প্ৰাইস আছে লগতে আছে 56500 লেভেল এই দুটা লেভেল যদি মার্কেটে ব্রেক কৰি দিয়ে ব্যাংক নিফটিয়ে এই ব্লু লাইন ডাল আৰু ক্লোজিং প্ৰাইসটো মানে ব্লু লাইন ডাল ব্রেক কৰা মানে ক্লোজিং প্ৰাইস ওচৰতে আছে দুটা এই দুটা ব্রেক কৰি দিলে আমাৰ টাৰ্গেট হিট হোৱাৰ চান্স থাকিব তো বন্ধুসকল আমি এটো দিয়ে দিলো স্টপ লসটো এতিয়া আমি ওয়েট কৰিম কি হয় তো আমি বৰ্তমান দেখিব 55 প্লাস পয়েন্টস আমি দেখি আছো 54 55 তো আমাৰ টার্গেট থাকে 70 পয়েন্টস তো আমি ডাইরেক্ট 70 পয়েন্টস আমি উলাই না যাও আমি অলপ সাম মার্কেটখন যে আৰু অলপ যদি পটেনশিয়াল থাকে তো দেখিব নিফটিটো দেখিব এটো ক্লোজিং প্ৰাইস যদি নিফটিটো ব্রেক কৰে আৰু ব্যাংক নিফটিটো যদি ব্রেক কৰে তেতিয়া আমি হয়তো 80 90 পয়েন্টস আমি ক্যাপচার কৰিব পাৰো চাওচোন কি হয় তো দেখিব আমাৰ টার্গেট হিট হৈ গ'ল 70 পয়েন্টছৰ তো এজ ইউজুৱেল আমাৰ 70 পয়েন্টছ হিট কৰি আমাৰ সদায় এটা ৰিভাৰ্সাল ক্যান্ডেল বনায় ইনভার্টেড হ্যামার টাইপৰ একো নাই বাৰু আমি ওয়েট কৰিম তো বন্ধুসকল ট্ৰেডটো এক্সিকিউট কৰি দিলো কাৰণ বহুত কম টাইমত প্ৰফিট পালো আৰু দেখিব এতিয়া মাৰ্কেটত পটেনশিয়াল আছে কাৰণ তেল ব্ৰেকআউট দিব আৰু ধুনিয়াকৈ এইবিলাক লেভেল ব্ৰেকআউট দিব পাৰে মই লেভেলবিলাক আপোনালোকক দেখাই দিছো যেটো আমাৰ এই সুইংটো ব্রেকআউট দিব পাৰে ব্যাংক নিফটিয়ে তো দিয়াৰ হাই চান্সেছ আছে ইভেন এই লেভেলটো ব্রেকআউট দিয়াৰ চান্সেছ আছে কিন্তু দেখিব আমাৰ প্রফিট ভালেখিনি প্রফিট আমাৰ আহিলে আমি দেখিব 6400 আমি 6700 প্লাসত এক্সিট কৰিছিলো তো আমাৰ প্রফিট থাকিলে এতিয়া আমি যদি পয়েন্ট হিচাপত চাবলৈ যাওঁ পয়েন্ট আপোনালোকক দেখাই আছো কিমান ক্যাপচাৰ কৰিলো তো পয়েন্ট আমি ক্যাপচাৰ কৰিলো 364 54 93 পয়েন্টস আমি ক্যাপচাৰ কৰিছো অলমোস্ট 93 আহক আমি এইটো এতিয়া এন্ট্ৰি কৰিলো আমাৰ যিখন জাৰ্নেল আছে জাৰ্নেলত এন্ট্ৰি কৰিলো তাৰপিছত আমি ডিসকাস কৰিম যে ট্ৰেডটো কিয় লৈছিলো তো আজি হৈ গ'ল আমাৰ ডেট হিচাপত হ'ব আমাৰ 28 জুলাই আমি আজি লৈছো সিই পয়েন্ট 70 চলি আছে আমাৰ তো আমি প্রিমিয়াম বাই কৰিছো আমাৰ 364.85
আৰু এইফালে বাই কৰিছোঁ 457.05 457.05 তো আমি যদি পইণ্ট চাব যাওঁ 92.2 পইণ্ট কেপচাৰ কৰিছোঁ 6450 এবাৰ চাই লওঁ ঠিকে আছে নে নাই 6450 ঠিক আছে তো ঠিক আছে বন্ধুসকল আমি ডিছকাছ কৰোঁ তো দেখিব এনালাইচিছটো একেবাৰে চিম্পল এনালাইচিছ কৈছিলোঁ নিফটিৰ চাৰ্টখন আমি আজি চাইছোঁ নিফটি দেখিব একজেক্টলি যিটো আমাৰ চাৰ্ট ৰিপিট কনচেপ্ট একদিন কণ্টিনিউ আমাৰ হৈ আছে তো নিফটি দেখিব প্ৰিভিয়াছ ডে দেখিব গেপ ডাউন অপেনিং আৰু মাৰ্কেট কণ্টিনিউ কি আছিল নিগেটিভ আছিলে গতিকে আজি কি আছিলে আজিও গেপ ডাউন অপেনিং আৰু দেখিব গেপ ডাউন অপেনিংটো হৈছে লগত দেখিব কেণ্ডেলবিলাকো ছেম আগৰ দিনাখন কণ্টিনিউ ৰেড কেণ্ডেল বনাই আছিলে আজিও দেখিব একজেক্টলি ৰেড কেণ্ডেল বনাই আছিলে তো আৰু আগৰ দিনাখন কি কৰিছিলে মাৰ্কেট অকণমান ওপৰত গৈ কি কৰিছিলে নিগেটিভ আমিও সিদিনাখনো আমি কল অপশ্যন বাই কৰিছিলোঁ আমি যদি চাব যায় আমি নিফটিত বাই কৰিছিলোঁ বেংক নিফটিত বাই কৰিছিলোঁ আমি এই লেভেলটোত ক'ৰবাত আমি কল অপশ্যন বাই কৰিছিলোঁ কিন্তু মাৰ্কেট কণ্টিনিউ তলত গুচি গ'ল তো আজিও দেখিব আজিও একজেক্টলি আমি ক'ত বাই কৰিছোঁ এনেকুৱা লেভেলতে বাই কৰিছোঁ আমি দেখিব এইটো লেভেলতে আমি কল অপশ্যন বাই কৰিছোঁ কিহৰ কাৰণে আমি লাষ্ট দিনাখন আমি বাই কৰাৰ পিছত মাৰ্কেট কণ্টিনিউ তললৈকে আহিছিলে গতিকে আজি হাই প্ৰবেবিলিটি আছে মাৰ্কেট ওপৰলৈকে যাব ওপৰলৈকে ক'ৰলৈকে যাব আমি নকওঁ যে মাৰ্কেট কণ্টিনিউ ওপৰলৈকে গুচি যাব তো আমাৰ এটা এইম থাকে মৰ্ণিং আপৰ যিটো আমি মমেণ্টামটো কেপচাৰ কৰিব ট্ৰাই কৰোঁ তো আমাৰ এইম আছিলে যে নিফটিও ক্লজিং প্ৰাইচ ব্ৰেক দিব অলৰেডি যিটো ব্ৰেক দিলেই আৰু বেংক নিফটিও কি কৰিব ক্লজিং প্ৰাইজৰ লগতে কি ব্ৰেক দিব এই যাৰ ব্লু লাইন আছিলে ব্লু লাইনডাল ব্ৰেক দিব তো দেখিব ব্লু লাইন ব্ৰেক দিলে আৰু আমি 90+ পইণ্ট কেপচাৰ কৰি আমি ওলাই গ'লোঁ এতিয়া দেখিব মাৰ্কেট হয়তো বহুত ওপৰলৈকে যাব প্ৰিমিয়াম চাৰ্টতো দেখিব ক্লজিং প্ৰাইচ আছে হয়তো প্ৰিমিয়াম চাৰ্টতো ক্লজিং অৱশ্যে ব্ৰেকআউট দিছে বাৰু প্ৰিমিয়াম চাৰ্টৰ তো যি নহওক আমি বহুত কম টাইমৰ ভিতৰতে ভাল প্ৰফিট এটা পালোঁ আমি যদি টাইমিং চাব যায় 9:20 to 9:34 আমাৰ লাগিছে 12 মিনিট সময় লাগিছে তো সেইকাৰণে আজি যিটো সোমবাৰ সেইকাৰণে মই বেছি ডাঙৰ প্ৰফিটৰো মাথা নামাৰিলোঁ তো ঠিক আছে বন্ধুসকল আজি মানে বুজাবলগীয়াও নাই চিম্পল এনালাইচিছ তো আজিলৈকে আহিছোঁ বন্ধুসকল ধন্যবাদ